AN টেলিভিজন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। কোঁৱৰপুৰৰ টেপৰতল গোহাঁইগাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। পিতৃৰ দ্বাৰঘাপত নিহত পুত্ৰ। আজি ৰাজ্যজুৰি মুকলি কৰা হৈছে অৰুণোদয় 3.0। দিছপুৰ লোকসেৱা ভৱনৰ পৰা ভাৰ্চুৱেলি উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মৰাণৰ হিংৰিজান চাহ বাগিচাত মীৰা শ্ৰমিকক কামত নিয়োজিত কৰিব বিচৰা চাহ শ্ৰমিক আৰু বিভিন্ন দল সংগঠনৰ উত্তপ্ত পৰিস্থিতি। নিশা নালিয়াপুলৰ সাৰ্বজনীন মনসা মন্দিৰত তলা ভাঙি চোৰৰ চুৰি কাৰ্য। দানপাত্ৰৰ লগতে আৰু বহুকেইটা সামগ্ৰী চুৰি কৰি নিয়ে চোৰে। এতিয়া বিতং বাতৰি। মৰাণত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। এজন লং পেণ্ট চেক চাৰ্ট পৰিহিত যুৱকে মৰাণৰ অসম পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখতে ঢলি পৰে। লগে লগে মৰাণ থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক মৰাণ তিলৈ সামূহিক চিকিৎসালয়লৈ এম্বুলেন্সৰ সহায়ত নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৰাণত অত্যাধিক গৰমত এজনৰ মৃত্যু। কাৰ ক'ত কেতিয়া কেনেকৈ মৃত্যু হয় কোনেও নাজানে। কেৱল জানে চৰণে জানে মৰণৰ ঠাই। চুচৰি বাগৰি তালৈকে যায়। আজি কিছু সময়ৰ পূৰ্বে মৰাণত সংঘটিত হৈছে এনে এক মৰ্মান্তিক ঘটনা। এজন লং পেণ্ট চেক চাৰ্ট পৰিহিত যুৱকেই মৰাণৰ অসম পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখত ক'ৰবাৰ পৰা আহি উপস্থিত হয় আৰু বাছ আস্থানৰ সন্মুখৰ এখন দোকানৰ পৰা এখন চকী লৈ বহে। যুৱকজন চকীত বহাৰ পাছতে নাক মুখৰ পৰা বিজলোৱা তেজৰ ৰঙৰ এক পদাৰ্থ বাহিৰ হয় আৰু চকীৰ পৰা হালি যায়। স্থানীয় ব্যৱসায়ীসকলে যুৱকজনৰ এই অৱস্থা দেখি সন্মুখতে থকা মৰাণ থানাত অৱগত কৰে। লগে লগে মৰাণ থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক মৰাণ তিলৈ সামূহিক চিকিৎসালয়লৈ এম্বুলেন্সৰ সহায়ত নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃত যুৱকজন লখিমপুৰ তিনিচুকীয়া সোণাৰী গাঁৱৰ নবীন হাজৰিকা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। যুৱকজনৰ জেপৰ পৰা উদ্ধাৰ কৰা ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ জৰিয়তে এজন আহিলে বাটৰুৱা হিচাপত চকী এখন পালে, তেওঁ টানি কিনে বহো বুলি ক'লে। অলপ মোক কোৱা নাই বহিম বুলি, কিন্তু বহিবলৈ চেষ্টা কৰিছে। তেতিয়া মইতো ভাবিলোঁ বহক, গৰম লাগিছে কি কৰিম সেইটো বুলি ক'লোঁ। আৰু বহাৰ পিছত মইতো এফালে ঘৰলৈ গ'লোঁ। আহি দেখিছোঁ তেওঁ বহি কিনে হাউলি গৈ আছে। হাউলি গৈ আছে। মানুহৰ লগত একো কথা পতা নাই, আছে নেকি চিনি নাপাওঁ মই। হ'লেওতো ভাবিছোঁ কি কৰিম এতিয়া। এই দাদাক পঠিয়ালোঁ মই থানালৈ, খবৰটো দি দিয়ক। পুলিচ কেলৈ আহিছে? পুলিচে খবৰ দিয়াৰ পিছতে আহিছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। শিৱসাগৰ চহৰৰ সমীপৰ কোঁৱৰপুৰত পুৱতি নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। অবৈধ সুৰাৰ বাবে পিতৃ ৰমেন বৰুৱাই শোৱা পাতিতে ঘপিয়াই হত্যা কৰিলে পুত্ৰ দীপু বৰুৱাক। শিৱসাগৰ চহৰৰ সমীপৰ কোঁৱৰপুৰত পুৱতি নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। অবৈধ সুৰাৰ বাবে পিতৃৰ হাতত পুত্ৰৰ প্ৰাণ গ'ল। কোঁৱৰপুৰৰ টেপৰতল গোহাঁইগাঁৱত সংঘটিত এই নৃশংস হত্যাকাণ্ড। পিতৃ ৰমেন বৰুৱাই শোৱা পাতিতে ঘপিয়াই হত্যা কৰিলে পুত্ৰ দীপু বৰুৱাক। থিতাতে নিহত পুত্ৰ দীপু বৰুৱা। পুৱতি নিশা 4মান বজাত সংঘটিত হৈছে এই হত্যাকাণ্ড। সুৰা সেৱন কৰি দীৰ্ঘদিন ধৰি পৰিয়ালটোক অশান্তি কৰি আহিছিল দীপু বৰুৱাই। যোৱা নিশাও অবৈধ সুৰাৰ ঘাটিৰ পৰা সুৰা সেৱন কৰি অহা দীপু বৰুৱাই সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতিৰ। ৰাতিপুৱা শুই থকা অৱস্থাতে দেউতাই ভাইটিক কুকুৰে আঘাত কৰি হত্যা কৰিলে। ক্ৰী সংক্ৰান্তত ক'বলৈ গ'লে ছাৰ, ভাইটিয়ে অলপ ড্ৰিংকছ কৰে। ড্ৰিংকছ কৰি সি অলপ ঘৰখনত অশান্তি কৰি থাকে। মা দেউতাকো অলপ তিৰস্কাৰ কৰে ধৰক। তাৰপৰা দেউতাকো অলপ অকথ্য কথাই গালি গালাজ কৰে। তাৰপৰা সেইবিলাক সংক্ৰান্ততে দেউতাই অলপ মানসিকভাৱে ভাগি পৰিছিলে। দেউতাই অলপ বহুত দিনৰ পৰা এক মাহমানৰ পৰা মানসিকভাৱে অলপ হেৰি হৈ আছিলে সেই অত্যাচাৰ তাৰ অত্যাচাৰতে। মূলভূত এইটো সুৰাৰ কাৰণে হয় ছাৰ। সি কালি সুৰা কৰিয়ে আহিছিলে। তাৰপৰা আহি দেউতাৰ লগত অলপ দেউতাক অলপ তিৰস্কাৰ কৰা দি কৰিছিলে। পৰিণতিত পুৱতি নিশা শুই থকা অৱস্থাত খুকুৰীৰে ডিঙিত ঘপিয়াই হত্যা কৰে পুত্ৰক। নিহত দীপু মহ পালক আছিল। অত্যাচাৰী পুত্ৰক হত্যা কৰিও অনুতপ্ত নহয় পিতৃ ৰমেন বৰুৱা। হত্যাকাণ্ডৰ কথা অকপতে স্বীকাৰ হত্যাকাৰী পিতৃৰ। আপুনি কিয় কৰিলে ঘটনাটো? মোৰ সহ্য হ'ল কি কাৰণে ঘটনাটো? মোৰ খাই পিনি হয় হুলস্থুল কৰে। হয়, হুলস্থুল কৰাৰ লগে লগে হয়, আমাক থাকিবলৈ নিদিয়ে। হয়। আপোনাৰ ল'ৰাটোৰ বয়স কিমান হৈছিলে? 28 বছৰ। সি কিবা বিয়া পতা নেকি? সি কি কৰে এনেই? মহ কেইটামান হা, মহ কেইটামান আছে। আপোনাৰ নামটো? ৰমেন বৰুৱা। ৰমেন বৰুৱা। তাৰ নাম কি? দীপু বৰুৱা। এই সৰু কথাতে খঙত কৰিলে ন ঘটনাটো? একদম মই সহ্য হ'ল।
অখিল ললিত হেমেন ৰাজেনকে ধৰি অঞ্চলটোত থকা অৰ্ধ শতাধিক সুৰাৰ ঘাটি উচ্ছেদৰ দাবী স্থানীয় ৰাইজৰ। মই আহি দেখিলোঁ হয় বিচনাত তেনেকৈ শুই থকা অৱস্থাতে সেইবিলাক। আৰু দেউতাকক যেতিয়া সুধিলোঁ ৰমেন বৰুৱাক, তেতিয়া তেওঁ নিজে কৈছে যে মোৰ ঘৰত অশান্তি কৰি থাকে, সি পানী দুনি খায়, সেইকাৰণে মোৰ ধৈৰ্যসীমা পাৰ হৈ মই তাক এনেকুৱা কাম কৰি দিলোঁ, আইন হাতত তুলি ল'লোঁ। তেওঁৰ নাম দীপু বৰুৱা, তেওঁৰ নাম ৰমেন বৰুৱা পিতৃ। নাই, ঘৰত অশান্তি কৰে কাৰণে আৰু নিজৰ পিতৃয়ে নহ'লেনো কেলৈ কাটিব। আজিকালি নাই বুলি নকওঁ, প্ৰত্যেক জেগাতে দেখোন থাকেই এইবিলাক। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। আজি ৰাজ্যজুৰি মুকলি কৰা হৈছে অৰুণোদয় 3.0। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি প্ৰতিটো সমষ্টিৰ ভিত্তিতে এই আঁচনিখন দিছপুৰ লোকসেৱা ভৱনৰ পৰা ভাৰ্চুৱেলি উদ্বোধন কৰে। আজি এই অনুষ্ঠানত খাদ্য সুৰক্ষা আইনৰ অধীনত 19,92,167 গৰাকী নতুন হিতাধিকাৰীক সংযোজন কৰা হয়। আজি ৰাজ্যজুৰি মুকলি কৰা হৈছে অৰুণোদয় 3.0। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি প্ৰতিটো সমষ্টিৰ ভিত্তিতে এই আঁচনিখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। দিছপুৰ লোকসেৱা ভৱনৰ পৰা ভাৰ্চুৱেলি এই আঁচনি উদ্বোধন কৰে। ইয়াতেই তেওঁ অৰুণোদয় আঁচনিখনৰ বিভিন্ন দিশৰ কথা উল্লেখ কৰে। অৰুণোদয় 3.0 আঁচনিখন অৰুণোদয় 2.0 আৰু অৰুণোদয় আঁচনিৰ পৰা কিদৰে পৃথক হ'ব, কোনসকল লোকে এই আঁচনি লাভ কৰিব, কাৰ কাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব, এই সকলো বিষয় তেওঁ অৱগত কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নতুনকৈ অৰুণোদয় আঁচনিখনত 12,60,000 অতিৰিক্ত হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ'ব বুলি আজি ঘোষণা কৰিছে। এই আঁচনিখনৰ বাবে এতিয়াৰে পৰা ৰেচন কাৰ্ডো বাধ্যতামূলক হ'ব। সেয়েহে আজিৰ এই অনুষ্ঠানতে নতুনকৈ ৰেচন কাৰ্ড দিয়াৰো ব্যৱস্থা কৰা হৈছে। আজি খাদ্য সুৰক্ষা আইনৰ অধীনত 19,92,167 গৰাকী নতুন হিতাধিকাৰীক সংযোজন কৰা হয়। নিউজ ডেস্ক AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত মাহমৰা ব্লক কমিটিৰ সহযোগত মৰাণ টাউন পুলিচ পইণ্টৰ সমীপত টাৰ্বিন সিং মাৰোৱাৰ পুতলিকা দাহ কৰে কংগ্ৰেছ কৰ্মীসকলে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। বিজেপি নেতা টাৰ্বিন সিং মাৰোৱাই বিৰোধী দলপতি ৰাহুল গান্ধীক উদ্দেশ্যি বিতৰ্কিত মন্তব্য কৰাক লৈ মৰাণত তীব্ৰ প্ৰতিবাদ। চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত মাহমৰা ব্লক কমিটিৰ সহযোগত মৰাণ টাউন পুলিচ পইণ্টৰ সমীপত টাৰ্বিন সিং মাৰোৱাৰ পুতলিকা দাহ কৰে কংগ্ৰেছ কৰ্মীসকলে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। কংগ্ৰেছ নেতা লোকসভাৰ বিৰোধী দলৰ দলপতি শ্ৰদ্ধা ৰাহুল গান্ধী দেৱক বিজেপি নেতা তৰবিন্দ সিং মাৰোৱা নামৰ এজন পালি নেতাই আমাৰ যিজন নেতা তেখেতক অসাংবিধানিক আৰু অমানৱীয় কিছুমান মন্তব্য প্ৰকাশ কৰিছে। আমি এই প্ৰতিবাদস্থলীৰ পৰা সেই তৰবিন্দ সিং মাৰোৱা নামৰ ব্যক্তিজনক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ, তেখেতক আমি সকীয়াই দিছোঁ। আপুনি এনেধৰণৰ তুলুঙা মন্তব্য দিবৰ বাবে আপুনি বিৰত থাকক, অন্যথা আমি ইয়াতকৈ জংগী আন্দোলন কৰি তুলিবলৈ বাধ্য। এজন বিধায়কে, পূৰ্বৰ বিধায়কে তেওঁ আমাৰ লোকসভাৰ বিৰোধী দলৰ দলপতিক
ভাষাৰে কেনেকৈ আক্ৰমণ কৰিছে, সন্ত্ৰাসবাদীৰ দৰে তেওঁ ভাষা প্ৰয়োগ কৰিছে, হত্যাৰ ভাবুকি দিছে, তেওঁ মৃত্যুৰ ভাবুকি দিছে। গতিকেলৈ আমাৰ লোকসভাৰ দলপতিক এনেকৈ হত্যাৰ ভাবুকি দিয়াটো আমি কেতিয়াও বিচৰা নাই। এই কথা কংগ্ৰেছ দলে কেতিয়াও মানি নলয়। আমি সকীয়াই দিছোঁ, অসাংবিধানিকভাৱে হত্যাৰ ভাবুকি দিছে সন্ত্ৰাসবাদীৰ দৰে। গতিকেলৈ আমি গৰিহণা দিছোঁ, আমি কংগ্ৰেছ দলে গৰিহণা দিছোঁ আৰু কংগ্ৰেছ দলে সাংবিধানিক নীতি নিয়ম মানি আমি আজি প্ৰতিবাদী কাৰ্যসূচী পূৰণ কৰিছোঁ আৰু প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি সকীয়াই দিছোঁ। আমি ইয়াৰ পৰাই তেওঁলোকক ক'ব বিচাৰিছোঁ যে সন্ত্ৰাসবাদীৰ পক্ষত থাকি দেশ চলাবলৈ আমি সুবিধা নিদিওঁ। দেশত জনগণৰ হকে সংবিধানৰ ৰক্ষা কৰি সংবিধান মতে তেওঁলোকে আজি দেশ ৰক্ষা কৰিব লাগিব আৰু সকলো জনসাধাৰণক তেওঁলোকে সাংবিধানিকভাৱে সুৰক্ষা দিব লাগিব। নহ'লে ইয়াতকৈও আমি ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। নিউজ ডেস্ক AN টেলিভিজন। উজনি অসমত মিয়াৰ বিৰুদ্ধে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ অভিযানৰ সময়তে মৰাণৰ হিংৰিজান চাহ বাগিচাত মিয়া শ্ৰমিক লৈ অনাত হিংৰিজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। হিংৰিজান চাহ বাগিচাৰ পৰিচালকে গোপনে 25 গৰাকী মিয়া আনি কামত নিয়োজিত কৰিব বিচৰাত চাহ শ্ৰমিক আৰু দল সংগঠনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উজনি অসমত মিয়াৰ বিৰুদ্ধে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ অভিযানৰ সময়তে মৰাণৰ হিংৰিজান চাহ বাগিচাত মিয়া শ্ৰমিক লৈ অনাত হিংৰিজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। হিংৰিজান চাহ বাগিচাৰ পৰিচালকে গোপনে 25 গৰাকী মিয়া আনি কাম নিয়োজিত কৰিব বিচাৰিছিল। পুৱা স্থানীয় চাহ শ্ৰমিক আৰু দল সংগঠনে গম পোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মিয়া শ্ৰমিকসকলৰ লগতে বাগিচাৰ পৰিচালকক ঘেৰাও কৰে স্থানীয় চাহ শ্ৰমিক আৰু দল সংগঠনসমূহে। এণ্ড্ৰিউ উইল কোম্পানীৰ অধীনস্থ চাহ শ্ৰমিকসকলে নিয়মীয়াকৈ মজুৰিৰ পৰা বঞ্চিত হৈ থকাৰ সময়তে মিয়া শ্ৰমিকক আনি কামত নিয়োজিত কৰিব বিচৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে চাহ শ্ৰমিকসকলে। কি আদমি আনলে এখন মিয়া আদমি কে ले आनी है बात काटे के ले आनी है वो सब जल्दी माने खत्म करवाई वाला थन बात काट के हमने के बागान में वर्मा पार्टी के ठीक ना नहीं है आ जो आदमी के लेकर ना थाने काका पूछ कर ले सारा संग डिस्कस नहीं करके ढुका है हमने आदमी के ढुका ना दे पाता है आदमी हमने मिया आदमी का ढुका ना हमने खाना भाई है से हमने के मानस है नहीं काम करेंगे हमने के मानस काम करे हमने और सरकार को नहीं लगे कोने में जा कोना लगे हमने भेल हमने निजर पेट में गामछा बांध के काम करत हिया हमने के लोग कुछ नहीं पाते বাহিৰা যিসকল মানুহ আহিব সেইসকলক যাতে আমি আমাৰ ইয়াত প্ৰৱেশ কৰিব নিদিওঁ, এইটো আগৰ পৰাই আমাৰ এটা দাবী আছে। আৰু আজিও যিখিনি মেনেজমেণ্টে আমাৰ লগত একো আলাপ আলোচনা নকৰাকৈ যি বাহিৰৰ মানুহ আনিছিলে সেইসকলক আমি প্ৰৱেশ কৰিবলৈ নিদিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। যি মৰাণ হিঙিজান চাহ বাগিচাত অবৈধ মিয়া আনি তেখেতলোকে কৰ্ম নিয়োজিত কৰিব বিচাৰিছে পৰিচালক মহোদয়। আৰু এতিয়া দেখিছে হিঙিজান চাহ বাগিচা যিবিলাক আমাৰ স্থায়ী যিবিলাক শ্ৰমিক আছিলে তেখেতলোকে ক্ষোভিত হৈছে, কিয়নো ইমানবিলাক শ্ৰমিক থকাৰ পিছতো অবৈধ মিয়াক আনি তেখেতলোকে কৰ্ম সংস্থাপন দিয়া যি ব্যৱস্থা কৰিছিলে এইখিনিত আমি স্থানীয় যিসকল আমাৰ কৰ্মী আছে সেই কৰ্মীসকলৰ লগতে আমি সদৌ আইহোম ছাত্ৰ সন্থাই এইটো ধিক্কাৰ জনাইছোঁ। অৱশেষত চাহ শ্ৰমিক ৰাইজ আৰু দল সংগঠনৰ প্ৰতিবাদত হেওমানি বাগিচাৰ পৰিচালকে মিয়া কেইজনক বাগিচাৰ এম্বুলেন্সেৰে পঠিয়াই দিবলৈ বাধ্য হয়। এতিয়া আমাৰ বোনাছ হ'ব, কালী পূজা হ'ব, হেৰি হ'ব আৰু মানুহ খুটীয়া হ'ব। সেইকাৰণে মানে মেচিন প্লাকিং কৰিবলৈ মানুহ আমি কণ্টেক্টত আনিছিলোঁ। যিহেতু মুখ্যমন্ত্ৰীয়ে বিধানসভাত তেওঁ নিজে মুখেৰে কৈছে যে উজনি অসমত কোনো ধৰণৰ মিয়া আগ্ৰাসন নহ'ব, আধাৰ কাৰ্ড থাক নাথাক কোনো কথা নাই, মিয়া আগ্ৰাসন নহ'ব। সেইটো কথা জনাৰ পাছতো আজি মিয়া আনিবলগীয়া আছে। মিয়া মানুহ বুলি মই নাজানো, কিয় কাৰণে মোক কালিয়ে মই ইহঁতক লগ পাইছোঁ। ময়ো হেৰি নাজানো এইটো মিয়া বা হেৰি বুলি, কিন্তু ইহঁতে শিলিগুৰি পাৰ্টি হয়। এতিয়া ভাবিছোঁ এতিয়া কথা পাতি পেলাই ইহঁতক ঘূৰাই দিম।
ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। নিশা নালিয়াপুলৰ সাৰ্বজনীন মনসা মন্দিৰত তলা ভাঙি চুৰে মন্দিৰৰ ভিতৰত থকা দান পাত্ৰৰ লগতে আৰু বহুকেইটা সামগ্ৰী চুৰি কৰি নিয়ে। এই চুৰি কাৰ্য বৰ্তমান CCTVত আবদ্ধ হোৱাত চোৰকেইটাক অতি সোনকালে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে। নিশা নালিয়াপুলৰ সাৰ্বজনীন মনসা মন্দিৰত তলা ভাঙি চুৰৰ চুৰি কাৰ্য। চুৰে মন্দিৰৰ ভিতৰত থকা দান পাত্ৰৰ লগতে আৰু বহুকেইটা সামগ্ৰী চুৰি কৰি নিয়ে। এই মন্দিৰত আগতেও বহুবাৰ চুৰি কাৰ্য হোৱাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে। আমি যে এনেকা মন্দিৰ চুৰি হৈছে শুনিছোঁ, তাৰপিছত এনেকা আৰু 2বাৰ 3বাৰো হৈছে, গম পালোঁ। এনেকা মন্দিৰ চুৰি হোৱা এইটো ভাল লক্ষণ নহয়। আৰু ইয়াতে মানে কিছুমান ল'ৰা আছে, ইয়াতে আহি কোৱাৰ্টাৰবিলাকত ড্ৰাগছ মদ গাঞ্জা এইবিলাক খাই থাকে। ইহঁতে দিনত এইবিলাক ফ'ল' কৰে, ৰাতি আহি ইহঁতে এইবিলাক চুৰি কৰে। আৰু এইটো যাতে সোনকালে মানে প্ৰশাসনে লয়, একশ্যন লয়। এই বিল্ডিংবিলাক কোৱাৰ্টাৰবিলাক ইয়াত মাইকী মানুহবিলাক ওলাব নোৱাৰে সন্ধিয়াৰ পৰা। এটা আতংক। আমি ওচৰত আছোঁ, ছোৱালী মানুহ ওলাব নোৱাৰে। এইকাৰণে প্ৰশাসনে যিমান পাৰে এইটো উচিত শাস্তি দিয়ে। উক্ত দান পাত্ৰটো অজ্ঞাত স্থানত পৰি থকা দৃশ্য CCTVত আবদ্ধ হয়। উল্লেখ্য যে এই চুৰি কাৰ্য বৰ্তমান CCTVত আবদ্ধ হোৱাত চোৰকেইটাক অতি সোনকালে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান স্থানীয় ৰাইজৰ। খুব দুখজনক এটা সংবাদ আমাৰ বেয়াও লাগিছে। গতিকে আমাৰ নালিয়াপুৰ মনসা মন্দিৰত কালি ৰাতি এখন আমি CC কেমেৰা লগোৱাৰ পিছত আমি খবৰ পালোঁ। খবৰ পাই পিছত CC কেমেৰাটো চালোঁ। তো 2:45 বজাত ৰাতি 3টা 3:30লৈকে এনেকুৱা হৈ আছে। তাৰ লগত আমাৰ মহিলাও ৰাতিপুৱা সোনকালে খবৰ পাই গোটেইখিনি ওলাই আহি তেওঁ আমি খুব দুখিত যে মন্দিৰত আজি এবাৰ নহয় আৰু 2-3বাৰকৈ আগতো এনেকুৱা হৈছে। চ' মোৰ প্ৰথমতে এনেকুৱা লাগিছে ওচৰা-ওচৰি ক'ৰবাত তেনেকুৱা ল'ৰাবোৰ ড্ৰাগছ খাই কিনে বিল্ডিং এইবিলাকত থাকে বা তো দিনৰ ভাগত চাই যায়, ৰাতি এইবিলাক খাই মেলি মাতা হৈ এনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ যাওঁ। গতিকে এটাই কথা এইটোৱেই যে মন্দিৰত দান বৰঙণি এনেকুৱা চুৰি কৰা এটা ভাল লক্ষণীয় নহয়। আৰু যোনে কৰিছে এইটো ভগৱানে কেতিয়াও সিহঁতক আপ নকৰে। চ' আগৰ দিনত আমি নিজেও সতৰ্ক হ'ব লাগিব আৰু প্ৰশাসনৰ ফালৰ পৰা আমি এইটোৱে বিচাৰিছোঁ, যোনে চুৰি কৰিছে এইখিনি যদি আপোনালোকে লাইভ ফুটেজ চোৱাৰ পিছত দোষী সাব্যস্ত কৰি সিহঁতক খুব ভাল এটা শাস্তি দিবৰ কাৰণে আমি সকলোৱে মন্দিৰৰ কমিটি সকলোৱে মিলি কিনে ৰাইজে এইটো এটা কিবা বিচাৰ কৰা উচিত। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন।
বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। ডিগবৈত সমজিলা কাৰ্যালয় নিৰ্মাণক লৈ ডিগবৈত আছু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি 17টা বিভিন্ন ছাত্ৰ তথা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ আহ্বানত নাগৰিক সভা অনুষ্ঠিত হয়। চৰকাৰী ডিগবৈ মধ্যস্থলত সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগতে অন্যান্য চৰকাৰী কাৰ্যালয়সমূহ যদি নিৰ্মাণ নকৰে আগন্তুক দিনত জংগী আন্দোলন কৰা হ'ব বুলি 17টা সংগঠনকে ধৰি ডিগবৈবাসীয়ে হুংকাৰ দিয়ে। ডিগবৈত সমজিলা কাৰ্যালয় নিৰ্মাণক লৈ ডিগবৈত অনুষ্ঠিত হয় নাগৰিক সভা। আছু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি 17টা বিভিন্ন ছাত্ৰ তথা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ আহ্বানত নাগৰিক সভা অনুষ্ঠিত হয়। সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ডিগবৈ মুনিয়াবাৰীস্থিত পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত অৱসৰপ্ৰাপ্ত উপায়ুক্ত লক্ষীনন্দন গগৈৰ সভাপতিত্বত অনুষ্ঠিত নাগৰিক সভাত বিশিষ্ট শিক্ষাবিদ হিতেন্দ্ৰ নাথ শৰ্মা, দিলীপ ভট্টাচাৰ্য, পিনাকী শইকীয়া, প্ৰাক্তন শ্ৰমিক নেতা তৰুণ হাজৰিকা, বিশিষ্ট সমাজকৰ্মী জিতেন দত্ত, অধিবক্তা কমলেশ চক্ৰৱৰ্তী, সাংবাদিকৰ উপৰিও আচ্ছা নেতা প্ৰভু গড়, ৰাইজৰ দলৰ নেতাৰ লক্ষ্যজ্যোতি গগৈয়ে ডিগবৈ সদৰ তথা মধ্যস্থলত ডিগবৈ সমষ্টিৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় স্থাপনৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ডিগবৈ মধ্যস্থল তথা সদৰত সমজিলা আয়ুক্তৰ কাৰ্যালয়, উন্নয়ন খণ্ড কাৰ্যালয়, ৰাজহ চক্ৰ কাৰ্যালয়কে আদি কৰি সকলো জিলা পৰ্যায়ৰ কাৰ্যালয় ডিগবৈ মধ্যস্থলত থকা চৰকাৰী মাটিত নিৰ্মাণ কৰিবলৈ চৰকাৰক নাগৰিক সভাই দাবী জনায়। সভাত বিভিন্ন মহিলা সংগঠকে আদি কৰি আছু যুৱ ছাত্ৰ পৰিষদ তথা 17টা বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহে সুকীয়াকৈ লগতে গণস্বাক্ষৰৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তিনিচুকীয়া জিলাৰ আয়ুক্ত আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনক এক স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছতো যদি চৰকাৰী ডিগবৈ মধ্যস্থলত সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগতে অন্যান্য চৰকাৰী কাৰ্যালয়সমূহ যদি নিৰ্মাণ নকৰে আগন্তুক দিনত জংগী আন্দোলন কৰা হ'ব বুলি 17টা সংগঠনকে ধৰি ডিগবৈবাসীয়ে হুংকাৰ দিয়ে। কথা ডিগবৈ সমজিলা হিচাপে ঘোষণা কৰাৰ কাৰণে আমি অসম চৰকাৰক আমাৰ ডিগবৈবাসীৰ হৈ পেলাই আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমজিলা ঘোষণা কৰাৰ লগে লগে আমাৰ এটা কথা আহি পৰিছে যে ডিগবৈত 3টা নতুন কাৰ্যালয় স্থাপন হ'ব ডিগবৈ সমষ্টিত। সেইটো হৈছে খণ্ড বিষয়া কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়। গতিকে 3টা কাৰ্যালয় কেন্দ্ৰ কৰি ডিগবৈ সমষ্টিত ৰাজনীতি গাঢ় হৈ উঠিছে। এছাম ব্যক্তিয়ে এই অফিচকেইটা বুঢ়ীদিহিং মৌজালৈ নিবৰ কাৰণে চেষ্টা কৰিছে, কোনোবাই টিংৰাইলৈ নিবলৈ চেষ্টা কৰিছে। আমাৰ স্পষ্ট কথা যে এই 3টা অফিচ ডিগবৈ সমষ্টিৰ একমাত্ৰ চহৰ, ইতিহাস প্ৰসিদ্ধ চহৰ, বিশ্বৰ চিনাকি চহৰ ডিগবৈত অনুষ্ঠিত হ'ব প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কোনোবাই ৰাজনৈতিক স্বাৰ্থত যাতে কোনোৱেও এই অফিচকেইটা বেলেগলৈ নিয়াৰ চিন্তাখিনি যাতে নকৰে। আমি দৰকাৰ হ'লে আমি গোটেইকেইটা সংগঠন ঐক্যবদ্ধ হৈ পেলাই আন্দোলন কৰিবলৈ প্ৰস্তুত, ডিগবৈক স্তব্ধ কৰি দিবলৈ প্ৰস্তুত, কাৰণ অফিচকেইটা আমাক লাগিবই। আগতেও বাঁহকেইটা মহকুমা ঘোষণা কৰাৰ পিছতে আমি চক্ৰ বিষয়া কাৰ্যালয় আৰু ব্লকটো ডিগবৈত অনুষ্ঠিত কৰিবৰ কাৰণে দাবী জনাইছিলোঁ, কিন্তু ডিগবৈবাসী ৰাইজৰ একাণপতীয়া প্ৰচেষ্টা নোহোৱাৰ কাৰণে এই অফিচকেইটা মাহকেইটালৈ গুচি গ'ল। এতিয়া আমি এটা সুযোগ পাইছোঁ ডিগবৈ সমজিলা ঘোষণা কৰাৰ কাৰণে এই 3টা অফিচ আমি পাইছোঁ। গতিকে এই অফিচকেইটা কোনো কাৰণতে আমি ডিগবৈ চহৰৰ পৰা বাহিৰলৈ নিবলৈ নিদিওঁ। ডিগবৈ চহৰখনক সুন্দৰ ৰূপত গঢ়ি তোলাটো বিধায়কৰ লগতে প্ৰত্যেকজন ডিগবৈ সমষ্টিৰ প্ৰত্যেকজন ব্যক্তিৰে দায়িত্ব। আজি ডিগবৈ সমষ্টিৰ যিমানবিলাক গাঁও আছে সকলোৰে বজাৰৰ কাৰণে হওক, চাকৰিৰ কাৰণে হওক, অন্যান্য যোগাযোগৰ কাৰণে তেওঁলোকৰ একমাত্ৰ চহৰখনেই হৈছে ডিগবৈ। গতিকে ডিগবৈ চহৰখনত অফিচকেইটা হ'লে এই ডিগবৈ আশে পাশে প্ৰত্যেকটো অঞ্চলৰ ৰাইজৰ সুবিধা হ'ব। তাৰোপৰি ডিগবৈ সমষ্টিত 2টা আছে, এটা হৈছে বুঢ়ীদিহিং মৌজা। বুঢ়ীদিহিং মৌজাত 5টা পঞ্চায়ত আছে আৰু 5টা পঞ্চায়তত 55,000 ভোটাৰ আছে, আৰু ডিগবৈত 8টা পঞ্চায়ত আছে আৰু প্ৰায় 90,000 ভোটাৰ আছে। গতিকে সেই হিচাপেও ডিগবৈত ভোটাৰৰ সংখ্যাও বেছি, পঞ্চায়তৰ সংখ্যাও বেছি, আৰু বুঢ়ীদিহিংটো আজি কেইদিনমানৰ আগলৈকে মাৰ্ঘেটা সমষ্টিৰ অন্তৰ্গত আছিল। ডিলিমিটেশ্যনৰ পিছত ইয়াক ডিগবৈ সমষ্টিলৈ অনা হৈছে। ডিগবৈ সমষ্টিলৈ আহিয়েই ডিগবৈত বহিব বিচৰা অফিচকেইটা যদি নিবলৈ বিচাৰে সেইটো কেতিয়াও আমি গ্ৰহণ নকৰিম। গতিকে বিধায়ক মহোদয়কো আমি আহ্বান জনাইছোঁ যে আপুনি মুখ্যমন্ত্ৰী মহোদয়ক জনাওক যে অফিচকেইটা ডিগবৈবাসী ৰাইজে ডিগবৈত হোৱাটো বিচাৰিছে আৰু যিকোনো মূল্যৰ বিনিময়ত ডিগবৈত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি 17টা সংগঠন সংকল্পবদ্ধ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাৰ্ঘেৰিটা পৌৰসভাৰ পদেন সদস্য হিচাপে আজি শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। মাৰ্ঘেৰিটাৰ পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মাৰ্ঘেৰিটা সদৰ আৰু ব্লক মণ্ডলৰ বিজেপিৰ শতাধিক নেতৃবৃন্দ। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি মাৰ্ঘেৰিটাত আহি উপস্থিত হয়।
মাৰ্ঘেৰিটা পৌৰসভাৰ পদেন সদস্য হিচাপে আজি মন্ত্ৰীগৰাকীয়ে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। মাৰ্ঘেৰিটাৰ পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মাৰ্ঘেৰিটা সদৰ আৰু ব্লক মণ্ডলৰ বিজেপিৰ শতাধিক নেতৃবৃন্দ। পৌৰসভাৰ পদেন সদস্য হিচাপে মই আজি শপত গ্ৰহণ কৰিলোঁ আৰু এই শপত গ্ৰহণ অনুষ্ঠানটো ইয়াত সফল ৰূপত আজি অনুষ্ঠিত কৰাৰ বাবে মই মাৰ্ঘেৰিটাৰ আমাৰ জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু পৌৰসভাৰ মাননীয় সভাপতি আনন্দ কুমাৰ শৰ্মাৰ লগতে সকলো নিৰ্বাচিত প্ৰতিনিধিক মই ধন্যবাদ জনাইছোঁ আৰু আমি সকলোৱে সংকল্প লৈছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষতে স্বচ্ছ ভাৰত অভিযান সফল কৰাৰ বাবে যিখিনি তেখেতে আহ্বান জনাইছে আৰু স্বভাৱ যিটো স্বচ্ছতা আৰু সংস্কাৰ স্বচ্ছতা অৰ্থাৎ আমাৰ গোটেই বাতাবৰণটো পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে তেখেতে যিখিনি জনসাধাৰণক বিশেষভাৱে আহ্বান জনাইছে আৰু এই আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাবৰ বাবে মাৰ্ঘেৰিটাৰ পৌৰসভাই আমি সংকল্প লৈছোঁ। চহৰৰ সকলো বাসিন্দাৰ সহযোগত মাৰ্ঘেৰিটা চহৰখন এখন পৰিষ্কাৰ চহৰ হিচাপে গঢ় দিয়াৰ বাবে আমিও আগন্তুক দিনত উদ্যোগ ল'ম আৰু মই ভাবোঁ যে যোৱা 10 বছৰে স্বচ্ছ ভাৰত অভিযানৰ যোগেদি চহৰ আৰু গাঁৱত যেনেধৰণে সফল ৰূপত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কাৰ্যসূচী ৰূপায়ণ হ'ল, ইয়াৰ ফলত সমগ্ৰ ভাৰতবৰ্ষই আজি বিশ্বৰ বুকুত এটা সুকীয়া স্থান পাবলৈ সক্ষম হৈছে আৰু এই যাত্ৰা অব্যাহত ৰাখিবৰ বাবে তেখেতে পুনৰ বিভিন্ন কাৰ্যসূচী এই ক্ষেত্ৰত পালন কৰাৰ বাবে যিখিনি আহ্বান জনাইছে, মই ভাবোঁ যে এই ক্ষেত্ৰত মাৰ্ঘেৰিটাবাসী ৰাইজেও আন্তৰিকতা সহযোগিতা আগবঢ়াব আৰু সাংবাদিকসকল বন্ধুসকল আপোনালোককো অনুৰোধ জনাইছোঁ আপোনালোকে যেন এই ক্ষেত্ৰত মানুহৰ মাজত অধিক সজাগতা বৃদ্ধি কৰাৰ বাবে আপোনালোকে সঁহাৰি জনায়। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত অৰুণোদয় 3.0 শুভ আৰম্ভণি হোৱাৰ লগতে নগাঁও ব্ৰতদুৱাৰ বিধানসভা সমষ্টিতো শুভ আৰম্ভ কৰা হয় উক্ত আঁচনিখন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলভাৱে আঁচনিখনৰ শুভ আৰম্ভ কৰে। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত অৰুণোদয় 3.0 শুভ আৰম্ভণি হোৱাৰ দৰে নগাঁও ব্ৰতদুৱাৰ বিধানসভা সমষ্টিতো শুভ আৰম্ভ কৰা হয় উক্ত আঁচনিখন। নগাঁও নেহেৰুবালিত অনুষ্ঠিত হোৱা অৰুণোদয় 3.0 শুভ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, অগপ জিলা সভাপতি মণি মাধৱ মহন্ত, ধ্ৰুৱজ্যোতি শৰ্মা, অম্বিকা মজুমদাৰ আৰু সীমান্ত বৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলভাৱে আঁচনিখনৰ শুভ আৰম্ভ কৰা আৰু আঁচনিখন কোনে লাভ কৰিব, জনসাধাৰণ কিদৰে উপকৃত হ'ব সেই সম্পৰ্কে ভাৰ্চুৱেলি দিয়া ভাষণ শুনিবলৈ নেহেৰুবালিত কেইবা হাজাৰ মহিলা উপস্থিত হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অৰুণোদয় 3.0 আজি শুভোদ্বোধন কৰিলে। আজি তেখেতে আজি গুৱাহাটীৰ পৰাই তেওঁ ভাৰ্চুৱেলি এই সভা উদ্বোধন কৰিছিলে আৰু অসমৰ 126টা সমষ্টিতে এখনকৈ আৰু জনসভা আয়োজন কৰিছিলে। আজি নগাঁৱৰ নেহেৰুবালিত প্ৰায় 5 সহস্ৰাধিক আজি ইয়াত সমাৱেশ হৈছিলে, এখন বৃহৎ এক জনসভা। আৰু নগাঁৱতো আজি এই যি আঁচনি শুভ উদ্বোধন কৰা হ'ল, আপোনালোকে জানি ভাল পাব যে যোৱা সময়ছোৱাত নগাঁৱত প্ৰায় আমাৰ 1,53,943 গৰাকী অৰ্থাৎ প্ৰায় 1,54,000 গৰাকীয়ে এই অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হৈছিলে। আগন্তুক সময়ত আৰু প্ৰায় 80,000 ইয়াত অন্তৰ্ভুক্ত হ'ব। মই যদি নগাঁৱৰ কথাই আপোনাক কওঁ, নগাঁও ব্ৰতদুৱাৰত 18,206 গৰাকীয়ে ইতিমধ্যে পাই আছিলে আৰু 10,000 প্ৰায় 10,000 নতুনকৈ অন্তৰ্ভুক্ত হ'ব, অৰ্থাৎ 28,000লৈকে আমি এই আঁচনিত আমি সুবিধা প্ৰদান কৰিব পাৰিম, মহিলাসকল অন্তৰ্ভুক্ত হ'ব। আগত যিসকলে পাই আছিলে তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব আৰু কোনে কোনে পাব কোনে কোনে নাপাব ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে সুন্দৰকৈ ব্যাখ্যা দাঙি ধৰিছে আৰু প্ৰত্যেকগৰাকী মহিলাৰ হাতে হাতেও আমি একোখনকৈ লিফলেট প্ৰদান কৰিছোঁ। আমাৰ এটাই কথা যে অসমৰ ইতিহাসত আটাইতকৈ অভিলাষী আৰু যিমান টকা খৰচা কৰা হৈছে অসম চৰকাৰে এই আঁচনিৰ বাবদ
বছৰত 5,600 কোটি টকা খৰচ কৰিব আৰু প্ৰতি মাহে প্ৰায় 460 কোটি টকা। গতিকে এইটো এটা বৃহৎ আঁচনি। এনেকুৱা আঁচনি আগতে কেতিয়াও হোৱা নাছিলে। এটাই কথা কৈছে যে যিকেইগৰাকীয়ে অৰুণোদয় পাব তেওঁলোকৰ ৰেচন কাৰ্ড থাকিব লাগিব। ৰেচন কাৰ্ডৰ ব্যৱস্থাও আজিৰ পৰাই আৰম্ভ কৰিছে। যোনে যোনে ৰেচন কাৰ্ড পোৱা নাছিলে আজিৰ পৰাই দিয়াৰ ব্যৱস্থা কৰিছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষীক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।